ND24 বাতৰিৰ বিগ ইম্পেক্ট শিক্ষাবৰ্ষ সলনিৰ বিষয়টো অধ্যয়নৰ বাবে উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছে। উচ্চস্তৰীয় কমিটিৰ অধ্যক্ষৰ দায়িত্বত অতিৰিক্ত সচিব কৃষ্ণ বৰুৱা। লগতে কমিটিত থাকিব মাধ্যমিক শিক্ষা সঞ্চালক মমতা হুজাই। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিও থাকিব এই কমিটিত। কমিটিখনে প্ৰথম পৰ্যায়ত আলোচনাৰ বাবে বাছনি কৰিব 10 গৰাকী শিক্ষাবিদক। শিক্ষাবিদসকলেৰে সম্পন্ন হ'ব প্ৰথম পৰ্যায়ৰ আলোচনা। দ্বিতীয় পৰ্যায়ত আলোচনা হ'ব ছাত্ৰ সংগঠনৰ নেতৃত্বৰে। অভিভাৱকসকলৰ সৈতেও আলোচনাত মিলিত হ'ব এই উচ্চস্তৰীয় কমিটিখন। আলোচনাৰ অন্তত উচ্চস্তৰীয় কমিটিখনে দাখিল কৰিব প্ৰতিবেদন। প্ৰতিবেদনৰ ভিত্তিতে শিক্ষাবৰ্ষ সলনি সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব ব্যৱস্থা। ইতিবাচক পৰামৰ্শ আহিলে পুনৰ সলনি হ'ব পাৰে শিক্ষাবৰ্ষৰ দিন। এই কথা জনাইছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। এই সন্দৰ্ভত ধাৰাবাহিকভাৱে ND24 বাতৰি সম্প্ৰচাৰ হৈছিল, আলোচনা কৰা হৈছিল আৰু তাৰ পাছতে এটা সিদ্ধান্তৰ দিশে এক প্ৰকাৰ যেন আগবাঢ়িছে। এখন উচ্চস্তৰীয় কমিটি গঠন কৰি দিয়া হৈছে। ND24 বাতৰিৰ বিগ ইম্পেক্ট শিক্ষাবৰ্ষ সলনিৰ বিষয়টোত অধ্যয়নৰ বাবে উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছে। সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ৰ সৈতে। মুকুট ৰয় যিহেতু এই বাতৰি তেওঁ যুগুত কৰিছিল, প্ৰতিবেদন যুগুত কৰিছিল, কেইবাখনো প্ৰতিবেদন। মুকুট, যিহেতু এই সন্দৰ্ভত ND24 ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হৈছিল, শিক্ষামন্ত্ৰীগৰাকীয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু অৱশেষত এই বিষয়টো পৰ্যালোচনা কৰি চাবৰ বাবে এখন উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছে। যি কমিটিখনে অভিভাৱকসকলৰ সৈতেও আলোচনাত মিলিত হ'ব আৰু ছাত্ৰ সংগঠনৰ নেতৃত্বৰ আলোচনাত মিলিত হ'ব। সবিশেষ তথ্যখিনি আৰম্ভণিতে আপোনাৰ পৰা। হয় পাঠক, যি অসমৰ ভৌগোলিক পৰিৱেশ, এই পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি এই ধৰণৰ এটা পদক্ষেপ গ্ৰহণৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ। কাৰণ কোভিডকালীন পৰিস্থিতিৰ সময়তে যি শিক্ষাবৰ্ষ আছে এই শিক্ষাবৰ্ষৰ দিন সলনি কৰা হৈছিল। পূৰ্বতে 1 জানুৱাৰীৰ পৰা 31 ডিচেম্বৰ পৰ্যন্ত আছিল যদিও কোভিডকালীন পৰিস্থিতিৰ সময়ত এই সিদ্ধান্ত সলনি কৰি 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ লৈকে এই শিক্ষাবৰ্ষসমূহ যুগুত কৰা হয়। আৰু এই বিষয়টো 2020 চনৰ পৰা এই প্ৰক্ৰিয়াৰে চলি আছিলে শিক্ষাবৰ্ষ। কিন্তু অসমৰ যি ভৌগোলিক পৰিৱেশ বা ইয়াৰ যি জলবায়ু, এই জলবায়ুৰ পৰিপ্ৰেক্ষিতত যিহেতু 1 এপ্ৰিলৰ পৰা পাঠদান প্ৰক্ৰিয়া আৰম্ভ হয়, এনে এক পৰিপ্ৰেক্ষিততে যি ধৰণে প্ৰথম গোট পৰীক্ষাৰ সময়লৈকে পাঠদান হ'ব লাগে, এই পাঠদান হোৱাৰ বিপৰীতে বিভিন্ন সময়ত গ্ৰীষ্মকালীন পৰিৱেশে হওক বা অন্যান্য যি প্ৰতিকূল পৰিৱেশৰ কাৰণে হওক ব্যাপক হাৰত পাঠদান ব্যাহত হৈ অহা পৰিলক্ষিত হৈছে। চলিত শিক্ষাবৰ্ষতো এই ধৰণৰ এক বেমেজালিৰ সন্মুখীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত অধ্যয়নৰত শিক্ষাৰ্থীৰ লগতে অভিভাৱক তথা শিক্ষক-শিক্ষয়িত্ৰীসকলো। যোৱা 18 জুনৰ পৰা প্ৰথম গোট পৰীক্ষা আৰম্ভ হৈছে আৰু এই প্ৰথম গোট পৰীক্ষা আৰম্ভ হৈছে যদিও সম্পূৰ্ণৰূপে পাঠদান প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাকৈয়ে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া হোৱাৰ লগে লগে ইয়াৰ যিটো ইম্পেক্ট ব্যাপক প্ৰভাৱ পৰাৰ যথেষ্ট সম্ভাৱনা থাকি যায়। আৰু এই প্ৰক্ৰিয়াৰে যদি শিক্ষানুষ্ঠানসমূহৰ প্ৰক্ৰিয়া চলি থাকে তেতিয়াহ'লে অদূৰ ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীসকলে যি ধৰণে জ্ঞান আহৰণ কৰিব লাগিছিল তাত যেন ক'ৰবাত কিছু ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এই ধৰণৰ আশংকা কৰিয়ে বিভিন্ন ছাত্ৰ সংগঠন তথা শিক্ষক সংগঠনে এই বিষয়টো ৰাজ্য চৰকাৰৰ ওচৰলৈ নিছিল যে শিক্ষাবৰ্ষ যে পুনৰ সলনি কৰি 1 জানুৱাৰীৰ পৰা 31 ডিচেম্বৰ পৰ্যন্ত কৰিব লাগে। আৰু এনে পৰিপ্ৰেক্ষিতত এই পৰামৰ্শক অত্যন্ত গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে। আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে অতি শেহতীয়াভাৱে বিদ্যালয় শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কৃষ্ণ বৰুৱাৰ অধ্যক্ষতাত এখন উচ্চ ক্ষমতা সম্পন্ন সমিতি গঠন কৰিছে। এই সমিতিখনে পৰ্যালোচনা কৰিব। প্ৰথম পৰ্যায়ত তেওঁলোকে শিক্ষাবিদসকলেৰে আলোচনা কৰিব, তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে ছাত্ৰ সংগঠনসমূহেৰে আলোচনা কৰিব আৰু ইয়াৰ পিছত যদি ইতিবাচক পৰামৰ্শ আহে হয়তো এই বিষয়টো কেবিনেটত উত্থাপন হ'ব আৰু সেই অনুসাৰে হয়তো পুনৰ শিক্ষাবৰ্ষ সলনি হ'ব পাৰে 1 জানুৱাৰীৰ পৰা 31 ডিচেম্বৰ পৰ্যন্ত। গতিকে এই বিষয়টো এতিয়াও প্ৰাৰম্ভিক পৰ্যায়তে আছে আৰু এই বিষয়টোৰ কাৰণে যথেষ্ট পৰিমাণে আলোচনাৰ কথা জড়িত হৈছে। কাৰণ ৰাষ্ট্ৰীয় পৰ্যায়ত যি নীট হওক বা JEEৰ যিসমূহ পৰীক্ষা আছে এই পৰীক্ষাৰ লগত লিংকেজ কৰাৰ এটা কথা জড়িত হৈ থাকিব। অৱশ্যে শিক্ষাবৰ্ষ যদি 1 জানুৱাৰীৰ পৰা 31 ডিচেম্বৰলৈকে সলনি কৰা হয় 1 এপ্ৰিলৰ পৰা 31 মাৰ্চৰ পৰিৱৰ্তে, তেতিয়াহ'লে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব সেইসকলে অতিৰিক্তভাৱে তেওঁলোকে 1.5 পৰা 2 মাহ সময় পাঠ গ্ৰহণৰ কাৰণে বা তেওঁলোকে অধ্যয়নৰ কাৰণে সুযোগ লাভ কৰিব, যিটো
যেতিয়া 1 জানুৱাৰীৰ পৰা 31 ডিচেম্বৰলৈ শিক্ষাবৰ্ষ চলি আছিল তেতিয়া এই সুবিধাটো লাভ কৰিছিল। কিন্তু 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ পৰ্যন্ত যেতিয়া শিক্ষাবৰ্ষ সলনি কৰা হ'ল, হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত কিছু তেওঁলোকে লোকচানৰ সন্মুখীন হোৱা বুলি বিভিন্ন শিক্ষাবিদসকলে বিভিন্ন সময়ত মন্তব্য প্ৰকাশ কৰিছে। গতিকে এই বিষয়টো যেতিয়া পৰ্যালোচনাৰ কাৰণে মেজলৈ আহিব তেতিয়া এই বিষয়সমূহ স্পষ্ট হ'ব আৰু বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে হয়তো শিক্ষাবৰ্ষৰ দিন সলনি কৰাৰ বা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নকৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সিদ্ধান্ত ল'ব। পাৰ্থ, ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ মুকুত্ৰই সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।